নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। হৰপ্পাৰ সভ্যতাৰ টপিক ৱাইজ কনচেপ্ট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকেন যেন, আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হয়তো দেখিছে যে নৈপৰীয়া সভ্যতা, নৈপৰীয়া যিবিলাক নৈ কাষত থাকে বসবাস কৰি আছিল, নৈ কাষত বসবাস কৰিছিল, সেই সভ্যতাৰ বিষয়ে আমি এইটো বিষয়ে আলোচনা কৰিম। বজাৰৰ নগৰক কেন্দ্ৰ কৰি গঢ়ি উঠা এই সভ্যতাসমূহ বেছিভাগেই বিশাল লাভ কৰিছিল নদীৰ পাৰত। এনেকুৱা কেইটামান সভ্যতা হৈছে সিন্ধু নদীৰ পাৰৰ হৰপ্পা সভ্যতা। হৰপ্পা সভ্যতা কোন নদীৰ পাৰত বুলি ক'লে সিন্ধু নদীৰ পাৰত। আৰু নীল নদীৰ পাৰত মিচিৰি সভ্যতা। মিচিৰি সভ্যতা কোন নদীৰ পাৰত বুলি ক'লে নীল নদীৰ পাৰত। আমি কুৱেশ্যনটো এনচাৰ দিব লাগিব। টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত মেছ'পটেমিয়াম সভ্যতা, আৰু হুৱায়ুং আৰু য়াংছিং নদীৰ পাৰত গঢ়ি উঠা চীনা সভ্যতা। নৈৰ পাৰত গঢ় লৈ উঠাৰ কাৰণে এই সভ্যতাক নৈপৰীয়া সভ্যতা বুলি কোৱা হয়। নৈপৰীয়া সভ্যতা বুলি কোৱা হয়। ইয়াত আপোনালোকে হয়তো দেখিছে কেইটামান কুৱেশ্যন বনি গ'ল। এটা হৈছে কোন নদীৰ পাৰত হৰপ্পা সভ্যতা আছে। 2 নম্বৰ হৈছে কোন নদীৰ পাৰত মিচিমিয়া সভ্যতা আছে। চীনা সভ্যতা কোন নদীৰ পাৰত আছে, সেইটো আহি গ'ল কুৱেশ্যন। সেইখিনি কেইটা কুৱেশ্যন হ'ল, 1, 2, 3, 4টা কুৱেশ্যন বনি গ'ল। ইয়াৰ পৰা হয়তো প্ৰশ্ন আহিও যাব পাৰে। যিবোৰ পৰীক্ষাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ সেইবিলাক আমি আলোচনা কৰিম। আপোনালোকে হয়তো দেখিছে ওপৰৰ উল্লেখ কৰা 4টা প্ৰধান বৈশিষ্ট্যকেইটা এইকেইটা বাদ দিয়ক, কাৰণ এইকেইটা ইয়াত নাহে। আজিৰ পৰা প্ৰায় 5000 বছৰ পূৰ্বৰ পৰা প্ৰায় 500 বছৰ আগলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত মুঠতে 10টা প্ৰধান সভ্যতা বিকশিত হৈছিল। আৰু ইয়াত আপোনালোকে হয়তো দেখিছে 4টা প্ৰধান নৈপৰীয়া সভ্যতাৰ কাল। আপোনালোকে হয়তো গম পালেই, হৰপ্পা আছিল, মিচিমিয়া আছিল, চীনা আছিল, মেছ'পটেমিয়াম আছিল। আৰু মেছ'পটেমিয়ামৰ দেশকেইখন হৈছে ইৰাণ, চিৰিয়া আৰু তুৰ্কী আছিল। আৰু হৰপ্পা আছিল আফগানিস্তান, পাকিস্তান আৰু ভাৰত আছিল। মিচিৰি আছিল, ইজিপ্ত আছিল, চীনা আছিল, চীন আছিল। এইকেইখন দেশ সংযুক্ত আছিল, সেই সময়ত সংযুক্ত আছিল, বুজিলে। আকৌ আপোনালোকে হয়তো দেখিছে যে সিন্ধু নদীৰ পাৰত আজিৰ পৰা প্ৰায় 4700 বছৰ পূৰ্বে এক নগৰীয়া সভ্যতা বিকশিত হৈছে। ইয়াক কি বুলি কৈছে? সিন্ধু উপত্যকা সভ্যতা, সিন্ধু ভেলী চিভিলাইজেশ্যন বুলি কোৱা হৈছিল। আৰু ইয়াত হৈছিলে কি, সৰস্বতী সভ্যতা আছিল, আৰু সিন্ধু হৰপ্পা, সিন্ধু সৰস্বতী সভ্যতা, এইকেইটা আছিলে। আপোনালোকে হয়তো দেখিছে। আৰু 5খন মূল উপনৈৰ পাৰত মহেঞ্জোদাৰো হৰপ্পাকে ধৰি বহুতো উল্লেখযোগ্য চহৰ গঢ়িছিল। আৰু সৰস্বতী নদীৰ কাষত অসংখ্য ঠাই আছিল, যিবোৰক এতিয়া ভাৰতৰ ঘাগ্ৰা বুলি কোৱা হয়। আৰু লগতে আপোনালোকে হয়তো দেখিছে পাকিস্তানত হৰক্কা বুলি অভিহিত কৰা হৈছিল। আৰু এই নদীৰ বাৰিষাৰ সময়তে পানী হয়। আৰু ঋগ্বেদৰ সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা গৈছিল। যদি আমাক সোধে ঋগ্বেদৰ প্ৰথমে কোনখন নদীৰ কথা উল্লেখ কৰা হৈছিল, সৰস্বতী নদী। আৰু এই গ্ৰন্থৰ সৰস্বতীক দেৱী বা পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱাৰ নদী হিচাপে উল্লেখ কৰা হয়। আৰু আপোনালোকে হয়তো দেখিছে যে বৰ্তমান পাকিস্তানৰ অন্তৰ্গত হৰপ্পা নামৰ ঠাই, সেইকাৰণে ইয়াক হৰপ্পা সভ্যতা বুলি কোৱা হয়। ব্ৰিটিছসকলে ৰেলপথৰ নিৰ্মাণৰ বাবে কৰা খনন কাৰ্যৰ পোনপ্ৰথমে এই সভ্যতাৰ অৱস্থিত উদ্ধাৰ হৈছিল। তাৰ পাছত 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত খনন চলোৱা হৈছিল। আৰু ইয়াত কি হৈছিল, এই নগৰ মহেঞ্জোদাৰো নগৰ কি কৈছিল, অৱশিষ্ট উদ্ধাৰ হৈছিল। আপোনালোকে ইয়াৰ পাছত খননৰ কাৰ্য হৰপ্পাৰ সভ্যতা অৱস্থিত ভাৰতৰ উত্তৰ প্ৰদেশৰ বৰ্তমান আফগানিস্তানৰ সীমান্তৰ বেলুস্তানলৈ আৰু জম্মু কাশ্মীৰৰ পৰা গুজৰাটলৈ কেইবাখনো ঠাই পোৱা গৈছিল। তাৰ ভিতৰত হৈছে কট, ডিজি, তাৰপিছত নৌচাৰো, কালিবাংগা,
বানাৱালী, লোথাল, ধেলাবিৰা, চুৰকোটাদাৰ, আমাৰ আলমিগীপুৰ এইকেইখন আছিল। আৰু ঘৰ দুৱাৰ আপোনালোকে হয়তো দেখিছে হৰপ্পা সভ্যতা তেতিয়া ঘৰ দুৱাৰ কি ধৰণৰ আছিল আপোনালোকে ছবিখনত দেখিছেই। আৰু ইয়াত দুই ধৰণে ভাগ কৰা হৈছিল, এটা হৈছে দুৰ্গ, এটা হৈছে নামনি চহৰ। দুৰ্গ হৈছে চহৰৰ ওখ অংশ য'ত ৰাজহুৱা গৃহ যেনে শস্য ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিল আৰু এই অঞ্চলৰ শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল। নামনি চহৰ আছিল সাধাৰণ প্ৰজাৰ বাসস্থান আৰু এই ঘৰবোৰ ঘাই পথেৰে দুয়োকাষে সজা হৈছিল। ঘাই পথতকৈ কিছু উচ্চতে ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াতে শৌচাগাৰ, চোতাল, ৰান্ধনী ঘৰ আৰু একাধিক শোৱা কোঠালিৰ ব্যৱস্থাও কি কৈছিল আছিল। ঘৰবোৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু ৫,০০০ বছৰ পাছতো এতিয়া উদ্ধাৰ হোৱা এই ইটাবোৰ বেছিভাগেই অক্ষত অৱস্থাত পোৱা গৈছে। আপোনালোকে হয়তো গম পায়। ইয়াৰ পৰা বহুত কুৱেশ্যন আপোনালোকৰ আহিব পাৰে যে হিন্দু যদি সোধে ঘৰ দুৱাৰ কোনটো সভ্যতাত আছিল বুলি ক'লে হিন্দু সভ্যতা আছিল বুলি আপোনালোকে এনচাৰ আহিব। ৰাস্তা ঘাট আহিছিল। হৰপ্পাৰ সভ্যতাৰ অন্তৰ্গত চহৰবোৰ ৰাস্তা ঘাটবোৰ আছিল আহল বহল আৰু সাধাৰণতে ইটো সিটোৰ সমান্তৰাল। মূল ঘাইপথৰ পৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান ব্যৱধানৰ আন পথত লগ লাগিছিল। সমগ্ৰ চহৰখনৰ বাট পথবোৰ আয়তাকাৰৰ বিভক্ত হৈ আছিল। যদি সোধে যে আয়তাকাৰৰ বিভক্ত বাট পথটো কোনটো সভ্যতা বুলি ক'লে হিন্দু সভ্যতা বুলি ক'ব লাগিব। যে আলিবাটবোৰ ইটাৰ সজাৰ প্ৰমাণ পোৱা গৈছিল, মানে আলিবাটবোৰ ইটাৰে সাজিছিল, মানে তেতিয়া যুগতে ইটাৰে সাজিছিল। ৰাস্তাৰ ভাঁজবোৰ কোণযুক্ত নৈ ধেনুভিৰিয়াকৈ সজোৱা হৈছিল যাতে জন্তুৱে টনা গাড়ীৰ সহজে পাৰ হৈ যাব পাৰে। সেই অৱশিষ্টবোৰ দেখি ধাৰণা হয় যে বাট পথবোৰ সুপৰিকল্পিতভাৱে সাজি উলিওৱা হৈছিল আৰু তাৰ কাষে কাষে ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। কিমান তেতিয়ালৈ চাওক, আপোনালোকে চাওক তেতিয়া যুগতে কিমান মানে পৰিকল্পনাভাৱে আৰু সুন্দৰভাৱে কামবিলাক কৰিছিল। জল নিষ্কাশনৰ ব্যৱস্থা। হৰপ্পা সভ্যতাৰ চহৰবোৰ জল নিষ্কাশন অৰ্থৎ পানীত যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱস্থা পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল। এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা হৈছিল। ইয়াৰ পৰাই বুজিব পাৰি যে সেই সময়ৰ হৰপ্পাৰ সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাৰ বিশেষ গুৰুত্ব দিছিল। চাওক আপোনালোকে এতিয়া চাওক, এতিয়া কিমান ডেভেলপ হ'ব লাগিছিলে ভাৰতবৰ্ষখন আৰু তেতিয়া চাওক কিমান এটা ডেভেলপ আছিল। তেতিয়া যুগতে ইমান এটা ডেভেলপ আছিল, মানে পানীৰ পৰা ধৰি শৌচাগাৰৰ পৰা ধৰি ঘৰৰ পৰা ধৰি ৰাস্তা ঘাটৰ পৰা ধৰি ইমানেই সুন্দৰভাৱে তেওঁলোকে কামবিলাক কৰিছিল, গম পাইছে। আৰু লগতে জীৱিকা। হৰপ্পা সভ্যতাৰ বিভিন্ন চহৰত উদ্ধাৰ হোৱা অৱশিষ্টবোৰৰ পৰা আমি সেই সময়ৰ মানুহৰ জীৱন আৰু জীৱিকাৰ বিষয়ে জানিব পাৰোঁ। ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা শস্যৰ বীজৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কৃষিৰ কথা জানিব পাৰিছিল। খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা জন্তুৰ হাড়, শিল্পজাত সামগ্ৰীৰ অৱশিষ্ট আদি সেই সময়ত অধিবাসীসকলে জীৱিকাৰ বাবে পশুপালনৰ লগতে হস্তশিল্পতো গুৰুত্ব দিয়া হৈছিল। আৰু কৃষি, পশুপালন, হস্তশিল্প হৰপ্পাবাসীৰ প্ৰধান জীৱিকা আছিল। যদি সোধে কৃষি আৰু পশুপালনৰ হৰপ্পা কি কৈছে হস্তশিল্প কোনটো সভ্যতা বুলি ক'লে হৰপ্পা সভ্যতা আছিল। সেই সময়ত কৃষি আছিল, আপোনালোকে দেখিছে বিত্তীয়সমূহ কৃষি আছিল ঘেঁহু, বালি, সৰিয়হ, শাক পাচলি, ফল মূল, কপাহ। পশু আছে হাতী, উট, ম'হ, গৰু, ভেড়া, এইবিলাক মানে তেওঁলোকে পোহপালন কৰিছিল। হস্তশিল্প পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণ, আ-অলংকাৰ, তাম, বাচন বৰ্তন, ব্ৰঞ্জ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠ বস্তু, নাও আদি নিৰ্মাণ কৰিছিল। আৰু বাণিজ্যিক হৈছে হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰিও সমসাময়িক
আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ ব্যৱস্থা কৰিছিল। হৰপ্পা সভ্যতাৰ চিল, মোহৰ, মাটিপাত্ৰ আদি অংশ বিশেষ মেছ'পটেমিয়াৰ আৰু প্ৰাচ্যৰ পৰা উদ্ধাৰ কৰা হৈছিল। সেয়েহে মেছ'পটেমিয়াম, চিল, মোহ হৰপ্পাত পোৱা হৈছিল। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰ আন ঠাইৰ লগত হৰপ্পাৰ বাণিজ্যিক সম্পৰ্ক স্বাক্ষৰ বহন কৰে আৰু তেতিয়া সময়তে স্থলপথ আৰু জলপথৰ উপৰি বেহাৰ বেপাৰ চলিছিল। আপোনালোকে দেখিছে। আৰু লোথাল বৰ্তমান গুজৰাট ৰাজ্যত অৱস্থিত। সমুদ্ৰৰ পাৰত অৱস্থিত সেই নগৰখনৰ বন্দৰ আছিল বুলিও কোৱা হয়। লোথালৰ দৰে বৰ্তমান বেলুচিস্তান অন্তৰ্গত ছোটকান্দেন আছিল বেবিলন আৰু হৰপ্পাৰ ব্যৱসায়িক আদান-প্ৰদানৰ কেন্দ্ৰ আছিল। আপোনালোকে হয়তো গম পাইছে। আপোনালোকে চাওক, ধৰ্মীয় বিশ্বাস। হৰপ্পাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। তথাপিও ভিন ভিন ঠাইত উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰ নিৰ্মিত নাৰীৰ মূৰ্তি এই ইতিহাসবিলাকৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতীক কৰিছিল আৰু চিল, মোহ সুদিত থকাৰ আপোনালোকে চাওক পশুপতি শিৱ বুলি কোৱা হৈছিল। আৰু হৰপ্পাৰ যিবিলাক এশিঙীয়া জন্তুৰ প্ৰতিচ্ছবি দেখা গৈছিল ইউনিকৰ্ন বুলি জনা গৈছিল। তেওঁলোকে জন্তুবিধৰ বাসিন্দাসকলক ধৰ্মীয় বিশ্বাসত লগত জড়িত আছিল। তেওঁলোকে তেতিয়াই জীৱ-জন্তুক কি কৰিছিল? ভগৱান হিচাপে প্ৰতিপালন কৰিছিল।